মৃত্যুৰ আগমুহূৰ্তত লতা মংগেশকাৰৰ মানসিক স্থিতি কি আছিল? সমগ্ৰ জীৱনৰ প্ৰাপ্তি শিখৰ চুম্বি সাফল্যৰ তৃপ্ত আছিল নেকি সুৰ সমাগী লতা মংগেশকাৰ? নে জীৱনৰ অতৃপ্ততাৰ বিষাদে ঘেৰি ধৰিছিল মৃত্যুৰ আগমুহূৰ্তটো? কেনেকুৱা আছিল লতাজীৰ জীৱনৰ অন্তিমটো ক্ষণ? কেনে মানসিকতাৰে অতিক্ৰম কৰিছিল জীৱনৰ অন্তিমটো ক্ষণ? বোম্বাই চিকিৎসালয়ৰ চিকিৎসক প্ৰণীত চুমদানিয়ে ব্যক্ত কৰিলে লতা মংগেশকাৰৰ শেহতীয়া কিছু কথা। ব্ৰিজকেন্দি চিকিৎসালয়ৰ আইচিউত ভৰ্তি হোৱাৰ পাছৰে পৰাই লতাজীক চোৱা চিতা কৰিছিল ডাক্তৰ পতিতে। কিংবদন্তী শিল্পীগৰাকীক জীৱনৰ অন্তিমটো মুহূৰ্তৰ সাক্ষী হোৱাটো আজীৱন স্মৰণীয় বুলি ক'লে বিশিষ্ট চিকিৎসকগৰাকীয়ে। চিকিৎসক পতিত চুমদানিয়ে কয় যে জীৱনৰ শেষ মুহূৰ্তটো এক স্মিত হাঁহি বিৰিঙি আছিল লতাজীৰ মুখত। চিকিৎসকগৰাকীৰ মন্তব্য যে তেওঁৰ মনত চিৰস্মৰণীয় হৈ ৰ'ব লতাজীৰ শেষ মুহূৰ্তৰ সেই হাঁহিটো। এগৰাকী অদ্বিতীয় কণ্ঠশিল্পী হিচাপে নহয়, এগৰাকী নিতান্তই নৰ্ম, বিনয়ী আৰু কোমল অন্তৰৰ ব্যক্তি আছিল সুৰ সমাগী লতা মংগেশকাৰ, যি বহন কৰিছিল লতাজীৰ মহানতা। ৯০ বছৰ বয়সতো এখন শিশু হৃদয় কঢ়িয়াই লৈ ফুৰিছিল লতাজীয়ে, যাৰ বাবে শিশুসকলৰ সৈতে কম সময়তে একাত্ম হৈ পৰিছিল মহান কণ্ঠশিল্পীগৰাকী। বিগত ৩ বছৰ ধৰি বিভিন্ন সময়ত বোম্বাইৰ ব্ৰিজকেন্দি হাস্পতালত লতাজীৰ চিকিৎসা চলি আছিল। এই সময়ছোৱাত হাস্পতালখনৰ এগৰাকী চিকিৎসক পাতাত চামদানিৰ ৮ বছৰীয়া কন্যাৰ সৈতে লতাজীৰ গঢ় লৈ উঠিছিল বন্ধুত্ব। এই সময়ছোৱাত ৮ বছৰীয়া কন্যাগৰাকীৰ সৈতে কেইবাবাৰো ভিডিঅ' কলযোগে কথা পাতিছিল কোকিলকণ্ঠী গায়িকাগৰাকীয়ে। ৮ বছৰীয়া কন্যাগৰাকীৰ সৈতে কথা পাতোতে লতাজী হৈ পৰিছিল এটি শিশু। ভিডিঅ' কলযোগে দুই কথা পাতিছিল জীৱনৰ বিষয়ে, গানৰ বিষয়ে কথা পাতিছিল ভিডিঅ' কলৰ জৰিয়তে। নিজৰ নিজৰ পৰিয়ালৰ কথাও লতাজী আৰু ৮ বছৰীয়া কণমানিগৰাকীৰ বাৰ্তালাপৰ অংশ আছিল। আনকি শিশুসুলভ দুয়ো পাতিছিল নিজৰ নিজৰ পায়েল সংগ্ৰহৰ বিষয়ে। লতাজীয়ে ৮ বছৰীয়া কন্যাগৰাকীক লগ পোৱাটো আগ্ৰহ প্ৰকাশ কৰিছিল, কিন্তু ক'ভিড প্ৰট'কলৰ বাবে সম্ভৱপৰ নহ'ল দুই লগালগি হোৱাৰ। লতাজীৰ বিয়োগৰ পাছত এই সমগ্ৰ কথা প্ৰকাশ কৰিছে ডাক্তৰ চামদানিয়ে। ডাক্তৰ চামদানিয়ে লগতে কয় যে বান্ধৱী লতাজীৰ বিয়োগত এতিয়া দুখিত তেওঁৰ কন্যাও। যোৱা ২টা দিন ধৰি মন মাৰি বহি আছে চিকিৎসকগৰাকীৰ কণমানি কন্যাই। এগৰাকী ৮ বছৰীয়া কন্যাৰ সৈতে লতাজীৰ আত্মিক সম্পৰ্ক গঢ়ি তোলাটোৱে প্ৰমাণ হয় এগৰাকী প্ৰকৃত মানুহ আছিল এই কিংবদন্তী কণ্ঠশিল্পীগৰাকী, যাৰ আছিল কনিষ্ঠৰ পৰা জ্যেষ্ঠজনলৈ প্ৰতিজনৰ প্ৰতি মৰম, সন্মান আৰু আশীৰ্বাদ। সুৰ সমাগী লতা মংগেশকাৰৰ বিয়োগত আজিও শোকস্তব্ধ সমগ্ৰ দেশবাসী। কেৱল ভাৰতবৰ্ষই নহয়, বিশ্বৰ বিভিন্ন দেশত থকা লতাজীৰ অনুৰাগীসকলো আজি মৰ্মাহত। দেওবাৰে বোম্বাইৰ ব্ৰিজকেন্দি হাস্পতালত ৯২ বছৰ বয়সত মহাপ্ৰয়াণ ঘটা লতাজীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন চৰকাৰী সন্মানেৰে দাদৰৰ শিৱাজী পাৰ্কত সম্পন্ন কৰা হয়। সোমবাৰে পুৱা শিৱাজী পাৰ্কৰ অন্ত্যেষ্টিক্ৰিয়া স্থলীৰ পৰা প্ৰয়াত সুৰ সমাগীৰ চিতাভস্ম সংগ্ৰহ কৰে লতাজীৰ ভতিজা আদিনাথ মংগেশকাৰে। উল্লেখযোগ্য যে আদিনাথ হৈছে লতাজীৰ কনিষ্ঠ ভাতৃ হীৰনাথ মংগেশকাৰৰ পুত্ৰ। ইফালে আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। 1992 চনৰ 28 ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ ইন্দোৰৰ এটা গুৰুদ্বাৰত জন্মগ্ৰহণ কৰিছিল লতা মংগেশকাৰে। মুখ্যমন্ত্ৰী চৌহানে ঘোষণা কৰে যে লতা মংগেশকাৰৰ জন্মস্থান ইন্দোৰত স্থাপন কৰা হ'ব কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ এটা প্ৰতিমূৰ্তি। লগতে সুৰ সমাগীৰ জন্ম জয়ন্তীত লতাজীৰ নামত প্ৰদান কৰা হ'ব এটা বিশেষ বঁটাও। ইন্দোৰত লতাজীৰ নামত এটা মিউজিক একাডেমী আৰু সংগ্ৰহালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কোকিলকণ্ঠী লতাজীৰ বিয়োগত সোমবাৰেও দেশ বিদেশৰ প্ৰসিদ্ধ ব্যক্তিৰ শোকবাৰ্তা প্ৰকাশ পাই আছে সামাজিক মাধ্যমত। দেওবাৰে অমিতাভ বচ্চনে নিজৰ ব্লগত সুৰ সমাগীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ পাছত আজি মেগাষ্টাৰগৰাকীয়ে লতাজীৰ এটা পুৰণি ভিডিঅ' ক্লিপ ইনষ্টাগ্ৰাম একাউণ্টত আপলোড কৰিছে। সেই ভিডিঅ' ক্লিপত বিগ বিয়ে এটা সংগীতানুষ্ঠানৰ আৰম্ভণিত লতাজীৰ পৰিচয় দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পাছতেই গীত পৰিৱেশন কৰিছিল কোকিলকণ্ঠী গায়িকাগৰাকী। লতাজীৰ বিয়োগত বৰ্তমান পাকিস্তানতো শোকৰ ছাঁ পৰিছে। পাকিস্তানত থকা লতাজীৰ কোটি কোটি অনুৰাগীও এতিয়া শোকস্তব্ধ। প্ৰসিদ্ধ পাকিস্তানী ক্ৰিকেটাৰ শ্বইব আখতাৰে সুৰ সমাগীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি আজি ৰোমন্থন কৰে 2016 চনত লতাজীৰ সৈতে টেলিফোনত বাৰ্তালাপ হোৱাৰ কথা। বিশিষ্ট ক্ৰিকেটাৰগৰাকীয়ে কয় যে লতাজীয়ে তেওঁ বোম্বাইৰ আৱাসলৈ নিমন্ত্ৰণ জনাইছিল, কিন্তু লতাজীক তেওঁ লগ কৰিবলৈ যাব নোৱাৰাৰ খেদ থাকি গ'ল আৰু এই খেদ তেওঁ জীৱন ভৰি থাকি যাব।
আজি ইনষ্টাগ্ৰামত ভগ্নী আশা ভোছলেও শ্বেয়াৰ কৰিছে লতাজীৰ সৈতে তেওঁৰ শৈশৱৰ এখন বিশেষ ফটো, যিখন ফটোৱে চমু সেমেকাই তুলিছে প্ৰত্যেকগৰাকী ব্যক্তি। প্ৰসিদ্ধ অভিনেত্ৰী চাইৰা বানুৱেও আজি লতাজীৰ স্মৃতি স্মৰণ কৰিছে। তেওঁ কয় যে প্ৰয়াত দিলীপ কুমাৰে লতাজীক সদায় নিজৰ ভক্তি বুলি গণ্য কৰি আহিছিল। অভিনেত্ৰী শৰ্মিলা ঠাকুৰো লতাজীক স্মৃতি স্মৰণ কৰিলে আজিৰ বিশেষ দিনটোত। ঠাকুৰে কয় যে লতাজীৰ কণ্ঠই বিশ্বলৈ শান্তি কঢ়িয়াই আনিছিল। ভাৰতীয় সংগীতৰ আত্মা লতা মংগেশকাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কোভিড কালৰ মাজতে বহু অনুৰাগী উপস্থিত হৈছিল শিৱাজী পাৰ্কত। প্ৰতিগৰাকী ভাৰতীয় প্ৰিয় সংগীতৰ সমাগ্ৰী লতাজীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে বোম্বাইৰ শিৱাজী পাৰ্কত ভিৰ কৰিছিল। ভাৰতীয় চিনেমা জগতৰ বহুকেইজন অভিনেতা অভিনেত্ৰীও উপস্থিত হৈছিল শিৱাজী পাৰ্কত। কিংবদন্তী শিল্পীগৰাকীৰ অন্তিম দৰ্শন আছিল এয়া। বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানো উপস্থিত হৈছিল শিৱাজী পাৰ্কত। শ্বাহৰুখ খানক সংগ দিছিল মেনেজাৰ পূজা দাদালীয়ে। শ্বাহৰুখ আৰু পূজাৰ প্ৰাৰ্থনা জনাইছিল লতাজীৰ বিদেহী আত্মাৰ স্বৰ্গতিৰ অৰ্থে। শ্বাহৰুখ খানে মুছলমান ধৰ্মীয় ৰীতিৰে জনাইছিল দুৱা। আনহাতে মেনেজাৰ পূজা দাদালীয়ে লতাজীক শেষ শ্ৰদ্ধাঞ্জলি জনাইছিল কৰজোৰ কৰি। ইয়াৰ পাছত সামাজিক মাধ্যমত বহুলভাৱে ভাইৰেল হ'ল সেই বিশেষ মুহূৰ্তৰ ছবিখন। শ্বাহৰুখ আৰু পূজাৰ ফটোখনে কম সময়ৰ ভিতৰতে খলকনি তুলিলে সামাজিক মাধ্যমত। বিভিন্নজনৰ বিভিন্ন ধৰণৰ মত। ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামত আদি সৰ্বত্ৰে চৰ্চা হোৱা দেখিবলৈ পোৱা গ'ল শ্বাহৰুখ আৰু পূজাৰ ফটোখন। শ্বাহৰুখ আৰু পূজাৰ বিশেষ ফটোখনত দেশবাসীয়ে যেন বিচাৰি পালে ভাৰতীয় ঐক্যতাৰ অপূৰ্ব চানকি। বিভিন্নজনৰ মত এয়া প্ৰকৃত ভাৰতৰ ছবি। ফটোখনেই প্ৰকট কৰে প্ৰকৃত ভাৰতৰ ছবি। টুইটাৰ আন এগৰাকী মত এয়া শোকৰ পৰিস্থিতি, কিন্তু এয়াই আমাৰ গৌৰৱময় ভাৰতবৰ্ষ। এখন ফটোত প্ৰকৃত ভাৰত। এনেদৰে বিভিন্ন ইতিবাচক মন্তব্যৰে আজি উপচি পৰিল সামাজিক মাধ্যম। দেওবাৰে এই ছবিখনে পুনৰ প্ৰমাণ কৰিলে সংগীতৰ বিশাল মহানতা। তাৰোপৰি সুৰৰ সমাগ্ৰী লতাজীয়ে সংগীতৰ মূৰ্ছনাৰ যোগে একতাৰে বান্ধিছিল প্ৰতিগৰাকী ভাৰতীয়ক। ধৰ্ম, বৰ্ণ, জাতি, ভাষা নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ক আপ্লুত কৰি ৰাখিছিল লতাজীৰ সংগীতৰ যাদুৱে। সেয়েহে মৃত্যুৰ পাছতো অব্যাহত থাকিল লতাজীৰ এই সন্মোহিনী শক্তিৰ প্ৰভাৱ। লতাজীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত তোলা শ্বাহৰুখ পূজাৰ ছবিয়ে যেন পুনৰবাৰ সোঁৱৰাই দিলে প্ৰতিগৰাকী ভাৰতীয়ৰ চিৰপ্ৰবাহমান ঐক্যতাৰ কথা। প্ৰতিটো ক্ষণত একোটা শাৰীৰে হাতে হাতে ধৰি মাৰ বন্ধাৰ ভাৰতীয় ঐক্যতাৰ কথা যেন পুনৰবাৰ প্ৰকাশ কৰিলে লতা মংগেশকাৰৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা শ্বাহৰুখ খান আৰু তেওঁৰ মেনেজাৰৰ সেই বিশেষ ফটোখনে।